হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, কিছু অফিচিয়েল কামত ব্যস্ত আছিলোঁ। সেইকাৰণে মই একো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ। আৰু APSC এই বছৰৰ ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ওলোৱাৰ পিছতো মই তেনেকৈ কোনো ভিডিঅ' বনোৱা নাই। বিশেষকৈ এই বিষয়ে প্ৰায় ভিডিঅ' বনোৱা হৈছে মোৰ আগতে। এই ইউটিউব চেনেলটোত দুই এটা ভিডিঅ' মই শ্বেয়াৰ কৰিছোঁ ৰিগাৰ্ডিং হাউ টু প্ৰিপেয়াৰ ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন, বা যোনখিনি এমপ্লয়ড মানুহ আছে, প্ৰাইভেট হওক বা পাব্লিক ছেক্টৰ হওক, কৰ্পৰেট হওক বা গভৰ্ণমেণ্ট হওক, তেখেতসকলে কেনেকৈ প্ৰিপেয়াৰ কৰিব, গোটেইখিনি কথা আছে। চ' একেখিনি কথাকে আপোনাৰ লগত ডিছকাশ্যন কৰি থকা কোনো প্ৰয়োজন নাই। আৰু লগতে আজিকালি বিভিন্ন সুবিধা আছে। ইউটিউবটো খুলিলে আমি বহুত ধৰণৰ বস্তু পাওঁ, বহুত ধৰণৰ আজিকালি একদম সুলভ হৈ গৈছে পঢ়িবৰ কাৰণে। চ' তেনেকৈ কোনো ক'বলগীয়া নাই। তেতিয়াও ভাবিছোঁ এটা ভিডিঅ' বনাওঁ আজি অলপ সময় পাইছোঁ যেতিয়া। আপোনালোকে খালি যোনখিনি প্ৰিপেয়াৰ কৰি আছে তেখেতসকলক এটা আকৌ ৰিকুৱেষ্ট যে আপোনালোকে 2024 গোটেই ইয়াৰটোৰ মেজৰ ইভেণ্টছ, আমাৰ গোটেই এক্ৰছ ৱৰ্ল্ড য'তেই হৈছে মেজৰ ইভেণ্টছখিনি, এনি কাইণ্ড অফ ইকনমিক ইভেণ্টছ হ'ব পাৰে, পলিটিকেল ইভেণ্টছ হ'ব পাৰে, বা কালচাৰেল হ'ব পাৰে, স্পৰ্টছ হ'ব পাৰে, কোনোবা খুব ৰিনাউণ্ড পাৰ্চনৰ ডেথ হ'ব পাৰে, তেখেতৰ গোটেই কৰ্মসূচীটো ফ্ৰম জন্মৰ পৰা মৃত্যুলৈ কি কাম কৰিলে, কাৰ লগত তেখেতে এংগেজ আছিলে, কি অনুষ্ঠানৰ লগত, এই গোটেইখিনি বস্তু একদম ভালকৈ থৰলি আপোনালোকে আপ টু মে'লৈকে 2024 একদম জানুৱাৰী 1ৰ পৰা এই বছৰৰ মিনিমাম আপোনালোকে মে'লৈকে চাব চেষ্টা কৰক গোটেইখিনি বস্তু। আৰু লাষ্ট 2-3 বছৰৰ প্ৰিলিমছৰ বা APSC কুৱেশ্যন পেপাৰ জাষ্ট এনালাইচিছ কৰি মই এইটো পাইছোঁ যে আজিকালি কুৱেশ্যনছবিলাক গোটেইখিনি ডাইনেমিক কুৱেশ্যনছ। আজিকালি এইবাৰ ৰিচেণ্টলি আজিকালি কম্পিটিটিভ এক্সামবিলাক খুব অলপ ভাল হৈছে। বেচিকেলি সকলো বস্তুৱে ডাইনেমিক হৈ গৈছে। আগৰ নিচিনাকৈ ক্লাছিকেল মেথড নাথাকে, যিখিনি বস্তু এইকেইটা বস্তু পঢ়িলে আমি কমপ্লিট হৈ যাব, তেনেকুৱা কোনো কথা নাই। সেইকাৰণে যিহেতু আমাৰ পলিটিক্স হওক, ইকনমিক্স হওক, বা প্ৰত্যেকটো জিঅ'গ্ৰাফি হওক, ক্লাছিকেল কুৱেশ্যনছবিলাক আজিকালি অহাটো কম হৈছে। চ' ৰিগাৰ্ডিং জিঅ'গ্ৰাফি, ইকনমিক্স, ছ'চিয়লজি বা যিকোনো ছাবজেক্টত আমি কাৰেণ্ট এফেয়াৰ্ছটো খুব বেছি গুৰুত্ব দিব লাগে। মানে আমি যোনখিনি মেইন হাৰ্ট অফ দ্য ছাবজেক্ট আমিতো জানোৱেই, বা পঢ়িবতো লাগিবই সেইখিনি বস্তু। যেনেকৈ আপুনি পলিটিকেল ছায়েন্সৰ কাৰণে আপুনি লক্ষ্মীকান্তখন বাঞ্ছনীয় পঢ়াটো, সেইটো বাঞ্ছনীয় বুলি ক'ব পাৰি। তেনেকৈ হিষ্ট্ৰীৰ কাৰণেও তেনেকুৱা বুকছ আছে, জিঅ'গ্ৰাফিৰ কাৰণেও তেনেকুৱা বুকছ আছে। কিন্তু পঢ়িব লাগিব, বেচিকটো ক্লিয়াৰ কৰিবই লাগিব। আৰু বাকী আগৰ নিচিনাকৈ হিষ্ট্ৰীৰ কুৱেশ্যনছ একদম ডাইৰেক্ট কুৱেশ্যনটো নাহে। চ' হিষ্ট্ৰীৰ বস্তুটো বাৰু কাৰেণ্টৰ কথাৰ লগত মই হিষ্ট্ৰী ছাবজেক্টটো তুলনা কৰা নাই। বাকী জিঅ'গ্ৰাফি হওক, বাকী যিকোনো ছাবজেক্ট হওক আপুনি, বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ হওক, এই কাৰেণ্ট বস্তুখিনিৰ ওপৰত খুব বেছি গুৰুত্ব দিব। কাৰণ গোটেই কুৱেশ্যন পেপাৰখনেই মেক্সিমাম কাৰেণ্ট ইভেণ্টছৰ ওপৰতে ৰিলেটেড হয়। আৰু বেচিকেলি আছাম, নৰ্থ ইষ্ট এই ৰিজনটোৰ ওপৰত আপোনালোকে বহুত বেছি এমফেচিছ হ'ব। কিছুমান সৰু সৰু বস্তু আমি মানে মিছ কৰি দিওঁ। চ' আকৌ কওঁ, মই টুইটাৰ হেণ্ডেলটো আমাৰ CMO যোনটো চিফ মিনিষ্টাৰ অফিচৰ যোনটো টুইটাৰ হেণ্ডেল, গভৰ্ণমেণ্ট বা গভট অফ আছামৰ টুইটাৰ হেণ্ডেল, প্ৰাইম মিনিষ্টাৰ অফিচৰ টুইটাৰ হেণ্ডেলটো, গভট অফ ইণ্ডিয়াৰ টুইটাৰ হেণ্ডেল, বা আমাৰ ডিফেন্স মিনিষ্ট্ৰী টুইটাৰ হেণ্ডেল, এনেকৈ মিনিষ্ট্ৰীখিনি মেইনলি গভৰ্ণমেণ্ট মিনিষ্ট্ৰীখিনি টুইটাৰ হেণ্ডেলখিনি আপোনালোকে যিমান পাৰে সেইখিনিও, যোনে ছ'চিয়েল মিডিয়া ইউজ কৰে, ছ'চিয়েল মিডিয়া ইউজ কৰাখিনিয়ে কৈছোঁ মই, যোনে ইউজ কৰাৰ হেবিট নাইতো প্ৰয়োজন নাই, সেইখিনি চাব পাৰে। মানে যোনে ছ'চিয়েল মিডিয়া ইউজ কৰি থাকে তেখেতসকলৰ কাৰণে ইজি হয়। চ' এইখিনিয়ে কথা থুলমূলকৈ। আৰু পিছত যদি মানে মই বিশেষকৈ কিয় ভিডিঅ' বনাই নাই এই বিষয়ত, এইখিনি কথা কৈ থাকিলে মানুহো বৰ হয়। চ' মই জাষ্ট এইখিনি কথাই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আৰু
মোৰ একচুৱেলি ট্ৰান্সফাৰ হৈছিলে প্ৰমোচনেল ট্ৰান্সফাৰ আগৰ প্লেচ অফ পোষ্টিঙৰ পৰা নতুন ঠাইলৈ আহিছোঁ সেইকাৰণে এইখিনি সময় যথেষ্ট অলপ জড়িত হৈছিলোঁ সেইকাৰণে তেনেকৈ কোনো ভিডিঅ' বনোৱা নাছিলোঁ আগন্তুক সময়ত নতুন নতুন কি ৰিক্ৰুইটমেণ্ট ৰিলেটেড বা এনেকুৱা ছাত্ৰ ছাত্ৰীৰ বা যোনখিনি এক্সপিৰিয়েঞ্চ তেখেতসকলৰ ৰিলেটেড 2-এটা ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ